हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে অঞ্জলিয়া সাগৰ দেৰিলৈকে উঠা নাই বুলি ভাবিছিল আৰু সুৰজিত শুই থাকোতে কাপোৰখন গুছাই দিয়াত অঞ্জলি বহুত বেছি লাজ পাইছিল আৰু সাগৰহঁতৰ ঘৰলৈ যাবলৈ লাজ কৰি আছিল। এতিয়া বাৰু অঞ্জলিয়া সাগৰহঁতৰ ঘৰলৈ যাবনে দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত। আনফালে অঞ্জলিৰ কথাটো সাগৰৰ মাকে সাগৰৰ দেউতাকক ক'লে। তেতিয়া দেউতাকে সাগৰহঁতৰ ঘৰলৈ সাগৰ থকালৈকে অঞ্জলিক যাবলৈ মানা কৰিব দিছিল। এতিয়া বাৰু সাগৰৰ মাকে অঞ্জলিক আহিবলৈ মানা কৰিব নেকি দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত। ইফালে সাগৰ আৰু সুৰজিতে কথা পাতি থাকোতে সুৰজিতৰ অঞ্জলিক ভাল লগা কথাটো সাগৰক কোৱা দেখিবলৈ পাইছিল আৰু সাগৰৰ মনটো তেতিয়া বেয়া লাগিছিল। সাগৰে বাৰু অঞ্জলিক মনে মনে ভাল পাই আছে নেকি দেখিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনত। আনফালে সাগৰৰ বন্ধু সুৰজিত ঘৰলৈ যাবলৈ ওলাব। যোৱাৰ সময়ত অঞ্জলিৰ কথাবিলাক ক'ব আৰু অঞ্জলিৰ বাৰু সুৰজিতক ভাল লাগিছে নেকি আৰু সাগৰে এতিয়া কি কৰিব দেখিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটোত। আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।